চিডলি উপনিৰ্বাচন হ'বলৈ গৈ আছে চিডলি সমষ্টি হিচাপে এইবাৰ উপনিৰ্বাচনত আমাৰ BPF দলে জয়ী হোৱাটো প্ৰায় খাটাং মানে নিশ্চিত যদি প্ৰমোদ বড়োৱে আমাৰ BPF দলৰ কৰ্মীসকলক পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে তেতিয়াহ'লে আমি জিকিল একদম 100% জিকিব তাৰমানে আপুনি চাওক MP ইলেকশ্যনৰ কথা বা যোৱা 2020ত BTC ইলেকশ্যনৰ কথা ইলেকশ্যনৰ আগে 2 দিন 3 দিন আগে আমাৰ BPF দলক পুলিচৰ লগাই পেলাই কিবা কেছ আছে কিবা ধৰিব লাগে এনেকুৱা আছে এনেকুৱা লগাই পেলাই আমাৰ দলৰ কৰ্মীসকলক পলাবলৈ দিয়ে এনেকুৱা পলাবলৈ দিয়ে হুলস্থুল কৰি পেলাই ইহঁতে গাঁৱে সোমাই পেলাই জবৰদস্ত ভোটাৰসকলক ভোট দিবলৈ বাধ্য কৰে এনেকুৱা হৈ জিকি আছে নহ'লে নিজিকে এইবাৰো নিজিকিব যদি প্ৰমোদ বড়োৱে আমাক পুলিচৰ লগাই পেলাই হুলস্থুল যদি নকৰে আমি জিকিম কালি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলালে কিবা প্ৰভাৱ পেলাব নেকি নাই প্ৰভাৱ নেপেলাই চেম ডাঙৰীয়া আহিছে ইহঁতে এলায়েন্স আছে এলায়েন্স হিচাপে আহিব সেইটোতো নিয়ম ইহঁতে একেলগে চৰকাৰ চলাই আছে যিহেতু আহিছে কিন্তু আমাৰ এই চিডলি বিধানসভা যিটো উপনিৰ্বাচন ইয়াত একো প্ৰভাৱ নেপেলাব তেওঁ এটা কথা উল্লেখ কৰিছিল যে গাখীৰ নিদিয়া গাইক ভোট দিব নালাগে বুলি পুহি লাভ নাই বুলি এটা কথা উল্লেখ কৰিছিল 4.5 বছৰ হ'ল চেম ছাৰে কোনটো গুৰুটো বা পালি আছে গাখীৰে নোলায় গাখীৰে ওলোৱা নাই 4.5 বছৰৰ ভুল হ'ল চেম ছাৰে কোনটো গাই গৰুক ফালি আছে মই বুজি পোৱা নাই মই 4.5 বছৰ হ'ল গাখীৰে নোলায় এই গাই গৰুক ফালি কিবা লাভ আছে এই বৰ্তমান উপনিৰ্বাচনক লৈ আগন্তুক যে BTC নিৰ্বাচন আহি আছে কেনেদৰে আপোনালোকে আৰু প্ৰস্তুত নাই আমি জোৰদাৰভাৱে অৰ্গেনাইজ কৰি আছোঁ আমি প্ৰচাৰ চলাই আছোঁ আৰু 3 দিন আছে আমি চলাই থাকিম মুঠতে আমি জিকিম এইখিনি কথা UPPL আৰু BPF এগুলো হোৱাৰ যিটো কথা এইটোতো বাদ দে এইবিলাক নাটক UPPL হয় প্ৰস্তাৱ দিছিল আমাৰ লগত আলোচনা কৰিবৰ কাৰণে প্ৰস্তাৱ দিছিল বাৰে প্ৰস্তাৱ দিয়াৰ কাৰণে মই আলোচনা কৰিবৰ কাৰণে আমাৰ দলৰ কেইজনমান নেতাক মই দায়িত্ব দিছিলোঁ এই হিচাপে কৰিছিলোঁ কিন্তু এজেণ্ডা সেইটোৱে যে BPF আৰু UPPL মিলাই পেলাই আগন্তুক 2025ত যিটো নিৰ্বাচন হ'ব আমি মিলাই পেলাই ইলেকশ্যন খেলিব লাগে আৰু BJPক আউট কৰিব লাগে সেইটো এজেণ্ডা লৈ পেলাই আলোচনা কৰি আছিল কিন্তু এইটো নাটক ইহঁতৰ আমি কৈছোঁ আপোনালোকে যদি সেইটোৱে কৰিব বিচাৰিছে তেতিয়াহ'লে আগত চৰকাৰটো এৰি পেলাই আহক তেতিয়াহে আমি বিশ্বাস কৰিম আপোনালোকে BJPক খেদাবৰ কাৰণে আমাৰ লগত আলোচনা কৰিছে বুলি ইহঁতে চৰকাৰতো থাকিব চৰকাৰ একেলগে চলাব আৰু মোৰ লগত আলোচনা কৰিব BJPক খেদাব লাগে এইটো কোনে বিশ্বাস কৰিব এইটো সম্ভৱ নহয় উপনিৰ্বাচনৰ পিছত কিবা আগবঢ়া সম্ভাৱনা আছে নেকি আলোচনা এনেকুৱা নাই এতিয়া এনেকুৱা নাই দেই থেংক ইউ